মাছ ভাতৰ কাৰণে পুৱাবাৰ ৰৈ থকা নেগুৰটো কথা পেট কমোৱা এক্সাৰচাইজ কৰিছো দেখিছেন নাই আগফালে কমি গ'ল পিছফালে বাঢ়ি গ'ল অ মেডাম মাছ পালেও বাঢ়ি গ'ল দুদিনলৈকে মেডাম আপুনি মোৰতো গোটেই গাটো তেল তেল হৈ আছে অ বিষ্ণু মেডামকো এক্সাৰচাইজ খুৱাই দিবাচোন দেই একেবাৰে পেট কমি যাব ক'লে আপুনি মই আহিছোঁ মেডাম বেয়া নাপাব মই কালিলৈ আহিম মই বুজি পাইছোঁ থেংক ইউ আচলতে জয়াৰ প্ৰতি মোৰ মৰম ভাল পোৱাকে সকলোবোৰ ঠিকেই আছে কিন্তু তাইক চচা উপায়টো মোৰ ভুল আছে তুমি মোৰ ভুলটো ভাঙি দিলা এই এমাহতে তাই নিজক কিমান সলনি কৰিব পাৰিছে মই নাজানো কিন্তু মই নিজক সলনি কৰি মেডাম মই আজি ঘৰত যাব পাৰিম নেকি মই মানে দেৰি গাটো ভাল নহয় দেউতাৰকো ইয়ালৈ লৈ আহা দেউতা ইয়ালৈ নাহিব তেখেতৰ টকা পইচা নাই কিন্তু আত্মসন্মানটো খুব বেছি তাতে তেওঁ এইকেইদিন অকণমান মেণ্টেলি ডিষ্টাৰ্ব হৈ আছে এনজাইটি মানে কেতিয়াবা আপুনি ভালদৰে বুজি পাব মেডাম সম্পৰ্কবোৰ আঁতৰতে থাকক দিয়ক বেছি ওচৰ চাপিলে কষ্ট ময়ো পাম আপুনিও পাব পাৰে তাৰমানে বিষ্ণুৱে এনেকৈ ৰাতি ঘৰলৈ যাব বুলি তই জানো নহয় মানে মা নহয় মানে দেউতাকৰ বোলে গা বেয়া মই ইয়ালৈকে লৈ অহাৰ কথা কৈছিলোঁ কিন্তু এখন বেলেগ কিবা কিবি কৈ গুচি গ'ল তাকে কালি তাক ফোন কৰি দুয়োজনকে ইয়ালৈ মাতিলোঁ ৰাতি ৰাতি বিষ্ণু এনেকৈ ঘৰলৈ যাবলগীয়া নহয় নহ'লে মইতো কৰিমে লগতে আপোনাৰ ল'ৰাও মোৰ ল'ৰা কোনে মাৰিব তাৰ মোৰ ল'ৰা